নমস্কাৰ বন্ধুসকল, অসমীয়া কুইজৰ 85 নম্বৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানটোত 10টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছোঁ। প্ৰত্যেক প্ৰশ্নত আগৰদৰে 5 ছেকেণ্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে তেনেহ'লে ভিডিঅ'টো ৰখাই লৈ উত্তৰটো দিব পাৰিছে নেকি তাকে এবাৰ চেষ্টা কৰি চাবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিছে কমেণ্ট কৰি জনাব। তেনেহ'লে দেৰি নকৰি আজিৰ অনুষ্ঠানৰ প্ৰথম প্ৰশ্নটো আগবঢ়াইছোঁ। বিশ্বৰ আটাইতকৈ ডাঙৰ পুথিভঁৰালটো আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত। এতিয়া আমাৰ প্ৰশ্ন হ'ল, এই পুথিভঁৰালটোৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে লাইব্ৰেৰী অৱ কংগ্ৰেছ। 1800 চনতে স্থাপিত হোৱা এই লাইব্ৰেৰীটোত প্ৰায় 3,80,00,000 কিতাপ সংগ্ৰহিত হৈ আছে। এতিয়া 2 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি শিক্ষা ক্ষেত্ৰত আটাইতকৈ ভাল প্ৰদৰ্শন কৰা ৰাজধানী চহৰখনৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে পঞ্জাৱ আৰু হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড়। মিনিষ্ট্ৰী অৱ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ চমুকৈ MHRDৰ শেহতীয়া তথ্য অনুসৰি চণ্ডীগড়ে আটাইতকৈ শিক্ষা ক্ষেত্ৰত ভাল ফল প্ৰদৰ্শন কৰিছে। এতিয়া 3 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। বিশ্ব বেংকৰ CFO চিফ ফাইনেন্সিয়েল অফিচাৰ আৰু MD মেনেজিং ডাইৰেক্টৰৰ পদত নিযুক্তি লাভ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন? সময় শেষ হৈছে। উত্তৰটো হৈছে অংশুলা কান্ত। তেওঁ পূৰ্বতে ষ্টেট বেংকৰ MD আছিল। এতিয়া তেওঁ বিশ্ব বেংকৰ MD আৰু CFO পদত নিযুক্তি লাভ কৰিছে। এতিয়া 4 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। অসমীয়া ভাষাৰ প্ৰথম মাহেকীয়া আলোচনী বা অসমীয়া ভাষাৰ প্ৰথম আলোচনীখন হৈছে জোনাকী আলোচনী। 1889 চনৰ 9 ফেব্ৰুৱাৰীত প্ৰকাশিত এই আলোচনীখনৰ সম্পাদক কোন আছিল? উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। অসমীয়া ভাষাৰ অন্য এখন আলোচনী হৈছে ৰামধেনু। এতিয়া প্ৰশ্ন হ'ল, এই ৰামধেনু আলোচনীখনৰ সম্পাদক কোন আছিল? সময় শেষ হৈছে। উত্তৰটো হৈছে ইন্দ্ৰকমল বেজবৰুৱা। এতিয়া 6 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। অসম বুৰঞ্জীত গড়গঞা ৰজা বুলি কাক জনা যায়? সময় শেষ হৈছে। উত্তৰটো হৈছে স্বৰ্গদেউ শুক্লেনমুঙক গড়গঞা ৰজা বুলি জনা যায়। এতিয়া 7 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। ভাৰতৰ 2খন প্ৰাচীন মহাকাব্য হৈছে ৰামায়ণ আৰু মহাভাৰত। এতিয়া আমাৰ প্ৰশ্ন হ'ল, মহাভাৰতত কিমানটা পৰ্ব বা অধ্যায় আছে? সময় শেষ হৈছে। উত্তৰটো হৈছে 18টা পৰ্ব বা অধ্যায় আছে। ঠিক তেনেকৈ ৰামায়ণত 7টা কাণ্ড আছে। এতিয়া 8 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। ইণ্ডোচীন উপদ্বীপৰ পূব উপকূলত অৱস্থিত এখন ৰাষ্ট্ৰ হৈছে ভিয়েটনাম সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ। এতিয়া প্ৰশ্ন হ'ল, এই ভিয়েটনামৰ মুদ্ৰাক আমি কি বুলি জানো? সময় শেষ হৈছে। উত্তৰটো হৈছে ডং বুলি জনা যায়। আমাৰ ভাৰতৰ মুদ্ৰাক যেনেকৈ টকা বুলি জানো, ঠিক তেনেকৈ ভিয়েটনামৰ মুদ্ৰাক ডং বুলি জনা যায়। এতিয়া 9 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। কেঁচুৱে কিহৰ সহায়ত উশাহ নিশাহ লয়? সময় শেষ হৈছে। উত্তৰটো হৈছে ছালৰ সহায়ত উশাহ নিশাহ লয়। এতিয়া 10 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। আদিম মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি?
সময় শেষ হৈছে উত্তৰটো নিশ্চয় পাইছে চাগে আদিম মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো হৈছে তাম তাৰ পিছতে ব্ৰঞ্জ ব্যৱহাৰ কৰিবলৈ লয় আজিৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে এইখিনিতে কুইজৰ 84 নম্বৰ খণ্ডত মই এটা প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ প্ৰশ্নটো আছিল 2023 চনত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ ক্ৰিকেট ক'ত অনুষ্ঠিত হ'ব ইয়াৰ উত্তৰটো হৈছে আমাৰ ভাৰতত অনুষ্ঠিত হ'ব ইয়াৰ উত্তৰ কেইবাজনো বন্ধুৱে দিবলৈ সক্ষম হৈছে তেওঁলোকৰ নাম মই এইখিনিতে উল্লেখ কৰি দিব বিচাৰিছোঁ তেওঁলোক হৈছে ৰোহিত শান্তু খান ফাৰুক আছামিজ জিকে দিব্যলতা চেতিয়া প্ৰহ্লাদ ভুজেল পাঞ্চুৰিকা গৌতম ৰুবি শৰ্মা MD ইছলাম মৃগাংক কলিতা দীপশিখা বুঢ়াগোহাঁই চিৰিল তান্তি জব্বাৰ আলী মামণি বৰ্মন চন্দন নাথ সুজিত কলিতা ৰিয়া ফিৰদৌছ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আগলৈ এনেদৰে উত্তৰ দি সহযোগ কৰিব বুলি আশা ৰাখিলোঁ আৰু যিসকল বন্ধুৱে উত্তৰ দিছিল আৰু মন্তব্যৰ দ্বাৰা উৎসাহিত কৰিছিল তেওঁলোককো ধন্যবাদ জনাইছোঁ শেষত এটি হাথৰ আৰু এফাকি মহৎ লোকৰ বাণীৰে আজিৰ অনুষ্ঠানটো সামৰণি মাৰিম প্ৰথমে হাথৰটো আগবঢ়াইছোঁ এই হাথৰটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰ উত্তৰ বহুকেইটা হ'ব পাৰে কোনেনো কি উত্তৰ দিয়ে তাকে চাওঁ হাথৰটো হৈছে ইয়াতে মাৰিলোঁ টিপা গড়গাঁও পালেগৈ শিপা এই হাথৰটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব শেষত এষাৰ মহান বাণীৰে আজিৰ অনুষ্ঠানটো সামৰণি মাৰিম কালিৰাম মেধিৰ এষাৰ মহান বাণী তেওঁ কৈছিল বেয়া কাম কৰি কুখ্যাত হোৱাতকৈ অখ্যাত হৈ থকাই ভাল এষাৰ অৰ্থবহ মহান বাক্য আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেনেহ'লে লাইক কৰিব আৰু ভাল হৈছে বুলি কমেণ্ট কৰি উৎসাহিত কৰিব আৰু যিসকল বন্ধু নতুনকৈ এই চেনেলটোলৈ আহিছে তেওঁলোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জনাইছোঁ সকলোকে